নমস্কাৰ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছো এবাৰ কামৰ বাবে উজনিলৈ লৈ যোৱা মিয়া শ্ৰমিক যি বাহনত লৈ যোৱা হৈছিল সেই বাহনত এবাৰ অঘটন দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমি ব্ৰেকিং নিউজটো আমি সবিস্তাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম মিয়া শ্ৰমিক কঢ়িয়াই নিয়া বাহনত এবাৰ অঘটন নগাঁৱৰ ঢিং গেটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উজনিলৈ মিয়া শ্ৰমিক কঢ়িয়াই নিয়া বাহনত অঘটন সংঘটিত হৈছে কামৰ বাবে অতি কৌশলেৰে মিয়া শ্ৰমিক কঢ়িয়াই নিছিল মধ্যভোগীয়ে সেই সময়তে উপস্থিত হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ সংখ্যালঘু সংগঠনে এইবাৰ গাড়ী ৰখাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে উজনিলৈ শ্ৰমিক কঢ়িয়াই নিয়া কাৰ্যত বাধা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এজনকৈ মিয়া শ্ৰমিকক গাড়ীৰ পৰা নমাই পঠিয়ালে সংখ্যালঘু সংগঠনটোৱে মিয়া শ্ৰমিক কঢ়িওৱা বাহনখনত আছিল মহিলাৰ লগতে কেইবাটিও শিশু কাম কৰিবলৈ বুলি উজনিলৈ লৈ গৈছিল মিয়া শ্ৰমিকক মধ্যভোগীয়ে লৈ গৈছিল অতি কৌশলেৰে বাছৰ পৰা নমাই ৰাখিছে এটাকৈ মিয়া শ্ৰমিকক ইটাভাটাৰ মালিকে লৈ গৈ আছিল শ্ৰমিকসকলক সেই সময়তে উপস্থিত হৈছিল সংখ্যালঘু সংগঠনটো মিয়া শ্ৰমিকক নিৰাপত্তা নিদিলে যাবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘু সংগঠনটোৱে নগাঁও ঢিং গেটত ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমাৰ হাতত দৃশ্য আছে এই মুহূৰ্তত দৃশ্য দেখুৱাম উজনিলৈ মিয়া শ্ৰমিক কঢ়িয়াই নিয়া বাহনত এইবাৰ অঘটন চাওক আমি দৃশ্য দেখুৱাই আছো এখন বাছ এই বাছখনেৰে আচলতে লৈ যোৱা হৈছিল উজনিলৈ বুলি মিয়া শ্ৰমিকসকলক সেই মুহূৰ্ততে উপস্থিত হৈছে নগাঁৱৰ ঢিং গেটত সংখ্যালঘু সংগ্ৰাম পৰিষদ আমি দৃশ্য দেখুৱাই আছো এই বিশেষ বাছখনেৰে লৈ যোৱা হৈছিল সংখ্যালঘুৰ যি মিয়া শ্ৰমিক আছে মিয়া শ্ৰমিকক লৈ যোৱা হৈছিল উজনিলৈ বুলি ইটাভাটাত কাম কৰাৰ উদ্দেশ্যে এই শ্ৰমিকসকলক লৈ যোৱা হৈছিল উজনিলৈ সেই সময়তে সংখ্যালঘু সংগঠনে এই বাছখন ৰখাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে এক্সক্লুসিভ দৃশ্য আমি দেখুৱাইছো বাছখনৰ ভিতৰত চাওক আপোনালোকে ইতিমধ্যে দেখিছে অতি স্পষ্টকৈ কেইবাগৰাকীও মহিলাৰ লগতে কেইবাটাও শিশুও আছে বাছখনত উপস্থিত হৈছে নগাঁৱৰ ঢিং গেটত সংখ্যালঘু সংগ্ৰাম পৰিষদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে উপস্থিত হৈ কৈছে মিয়াক যদি উজনিত সুৰক্ষা দিব নোৱাৰে নিৰাপত্তা দিব নোৱাৰে তেনেহলে আমি মিয়া শ্ৰমিকক উজনিলৈ যাব নিদিও এয়া আমি দৃশ্য দেখুৱাইছো ঢিঙৰ দৃশ্য ইটাভাটাত কাম কৰাৰ উদ্দেশ্যে লৈ যোৱা হৈছিল এই মিয়া শ্ৰমিক কেইজনক এখন বিশেষ বাছেৰে লৈ যোৱা হৈছিল আৰু এই বাছখনৰ দৃশ্য আমি দেখুৱাইছো ভিতৰত চাওক কেইবাগৰাকীও মহিলাৰ লগতে কেইবাটাও শিশুও আছে বাছখনৰ ভিতৰত আচলতে এই আটাইকেইজন মিয়া শ্ৰমিকক লৈ যোৱা হৈছিল উজনিলৈ কাম কৰিবলৈ বুলি ইটাভাটাত কাম কৰাৰ উদ্দেশ্যে একাংশ মধ্যভোগীয়ে এনেধৰণে কাম কৰাৰ কৌশলেৰে লৈ গৈছিল মিয়া শ্ৰমিকসকলক সেই মুহূৰ্ততে নগাঁৱৰ ঢিং গেটত সংখ্যালঘু সংগঠনে গাড়ী ৰখাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছো এবাৰ মিয়া শ্ৰমিক কঢ়িওৱা বাহনত উত্তপ্ত পৰিস্থিতি মিয়া শ্ৰমিক কঢ়িয়াই উজনিলৈ ৰাওনা হোৱা গাড়ী ৰখাই নমাই পঠিয়া হৈছে প্ৰায় 30 জনৰো অধিক শ্ৰমিকক আৰু যি সময়ত মিয়া বিৰোধী অভিযান চলিছে উজনিত মাছ নিনিয়ে শ্ৰমিকসকলক উলিয়াই দিয়া হৈছে কামৰ পৰা তাৰ পিছতেই কিন্তু দেখিবলৈ পোৱা গৈছে সমগ্ৰ সংখ্যালঘু সংগঠনে কিন্তু হুংকাৰ দিছিল খুদ মুখ্যমন্ত্ৰীয়ে যদি উজনিত মিয়াক নিৰাপত্তা নিদিয়ে তেনেহলে মিয়া কি সুৰক্ষাত কি নিৰাপত্তাত কাম কৰিবলৈ যাব উজনিলৈ বুলি কিন্তু তাৰ মাজতে এই দৃশ্য নগাঁৱৰ ঢিং গেটত প্ৰায় 30 জনৰো অধিক মিয়া শ্ৰমিকক ইটাভাটাত কাম কৰিবলৈ বুলি লৈ যোৱা হৈছিল এখন বিশেষ বাছেৰে এই বাছখন ৰখাইছে নগাঁও ঢিং গেটত আৰু তাৰ পিছতে সংখ্যালঘু সংগঠনে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে তেওঁলোকে কৈছে উজনিত যদি মিয়া শ্ৰমিকক নিৰাপত্তা নিদিয়ে তেনেহলে আমি যাবলৈ নিদিও এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে আমি দেখুৱাইছো 30 জনৰো অধিক শ্ৰমিক আছিল আৰু জানিব পৰা গৈছে স্পষ্টকৈ দেখা গৈছে বাছখনত কেইবাগৰাকীও মহিলাৰ লগতে কেইবাটাও শিশুও আছে এই বাছখনত চাওক বাছৰ পৰা এটাকৈ মিয়া শ্ৰমিকক নমাইছে সংখ্যালঘু সংগঠনে উজনিত মিয়াৰ নিৰাপত্তা নাই সেয়েহে মিয়াক উজনিলৈ যাবলৈ নিদিও এনেধৰণে তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে ইটাভাটাত কাম কৰাৰ উদ্দেশ্যে ইটাভাটাৰ মালিকে এই শ্ৰমিকসকলক লৈ যাবলৈ বুলি এনেধৰণে বিশেষ বাছেৰে উদ্যত হৈছিল বা লৈ গৈ থকাৰ অৱস্থাতে ঢিং গেটত সংখ্যালঘু সংগঠনে বাছখন ৰখাই এটাকৈ প্ৰায় 30 জনৰো অধিক মিয়া শ্ৰমিকক নমাইছে বাছখনৰ পৰা
আমি দেখুৱাই আছো উজনিলৈ শ্ৰমিক নিয়া কাৰ্যত বাধা আৰোপ কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। মিয়া শ্ৰমিক কঢ়িয়াই নিয়া এখন বাছৰ পৰা এজনকৈ মিয়া শ্ৰমিকক নমোৱা হৈছে। আমাৰ হাতত মন্তব্য আহি পৰিছে এই মুহূৰ্তত, মন্তব্য শুনোৱা হওক। এই মানুহখিনি প্ৰলোভনেৰে উজনি অসমত কাম কৰিবলৈ লৈ গৈ আছে। আমি আজি ইয়াত ডিংগেৰিত ৰখাইছোঁ। আমাৰ উদ্দেশ্য এটাই যে এটা জিলাৰ পৰা আন এটা জিলাত শ্ৰমিকসকলে কাম কৰিবলৈ যাব, ইয়াত আমি কোনো ধৰণৰ অধিকাৰ নাই আমি গাড়ী ৰখাবৰ কাৰণে। কিন্তু যেতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ গৃহ বিভাগৰ দায়িত্ব লৈছে, দায়িত্ব লোৱাৰ পিছত যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখৰ পৰা আমি শুনা পাইছোঁ যে নামনি অসমৰ শ্ৰমিকসকল উজনি অসমত কাম কৰিবলৈ গ'লে আমি নিৰাপত্তা নিদিব। আৰু 30টা দল সংগঠনে যেতিয়া এই বিশেষকৈ সংখ্যালঘু শ্ৰমিকসকলক বিভিন্ন সময়ত শাৰীৰিকভাৱে অত্যাচাৰ চলাই আহিছিল আৰু বিভিন্ন ধৰণৰ তাচ্ছিল্য ব্যৱহাৰ কৰি সেই উজনি অসমৰ কৰ্মৰত শ্ৰমিকসকল আজি নামনি অসমত পঠাই দিয়া হৈছিল আৰু বিভিন্ন ধৰণৰ আত্মসন্মান হানি কৰিছিল, তেতিয়া আমি দুখ প্ৰকাশ কৰিছোঁ। আমি অতিকৈ কষ্ট পাইছোঁ, কাৰণ তেওঁলোকে শ্ৰমদান কৰা পইচাখিনি উজনি অসমৰ মানুহখিনি দিছে, তেতিয়া তেওঁলোকে শ্ৰমদান কৰিছে। কিন্তু দেখা গৈছে তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে ল'ব পৰা নাই, অসম আৰক্ষীয়ে ল'ব পৰা নাই, বা আপোনাৰ 30টা দল সংগঠনে ল'ব পৰা নাই। তেনে মুহূৰ্তত এই উজনি অসমৰ শ্ৰমিকসকল যেতিয়া উজনি অসমত যাব, নামনি অসমৰ শ্ৰমিকসকল, আৰু তাত যদি কিবা অপ্ৰীতি পৰিস্থিতি সৃষ্টি হয়, কিবা অঘটন ঘটে বা কোনো ধৰণৰ শাৰীৰিক অত্যাচাৰ তেওঁলোকৰ ওপৰত চলায়, তেতিয়া ইয়াৰ দায়িত্ব কোনে ল'ব? আৰু আমি কথা হৈছে এতিয়া ইটাভাটা উজনি অসমত বন্ধ হৈছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ হৈছে। এই ক্ষেত্ৰত আমিও দুখ প্ৰকাশ কৰিছোঁ তেওঁলোকৰ লগত। আমি অৰ্থনৈতিক অৱৰোধটো আমি কেতিয়াও নিবিচাৰোঁ, কাৰণ অসমখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সকলোৰে অৰিহণা আছে। কিন্তু আমাৰ দাবীটো হৈছে এটাই যে যেতিয়া 30টা দল সংগঠনে এই সংখ্যালঘু শ্ৰমিকসকলৰ ওপৰত অত্যাচাৰ চলাইছিল, তেতিয়া কিন্তু সেই উজনি অসমৰ এই ইটাভাটাৰ মালিকসকল ওলাই নাছিল যে এই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ইটাভাটাসকল বন্ধ হৈ গৈছে। এতিয়া বিভিন্ন ধৰণৰ কৌশলেৰে এই শ্ৰমিকসকল উজনি অসমত আমাৰ পলাই লৈ যোৱাৰ এটা চেষ্টা অব্যাহত ৰাখিছে। গতিকে কি কৰোঁ আপোনালোকে মানুহখিনি বাধা প্ৰদান কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়ালৈকে নিৰাপত্তা দিয়াৰ কথা স্পষ্টভাৱে প্ৰকাশ নকৰিব, অসম আৰক্ষীয়ে যেতিয়া দায়িত্ব নল'ব আৰু এই উজনি অসমৰ 30টা দল সংগঠনে যেতিয়া দায়িত্ব নল'ব, তেতিয়ালৈকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি নামনি অসমৰ এই শ্ৰমিকসকলক আমি পূৰ্বৰ পৰাই আহ্বান জনাইছোঁ যাতে তেওঁলোকৰ আত্মসন্মান বাচি থাকে। আত্মসন্মান হেও প্ৰতিপন্ন কৰাৰ কাৰণে উজনি অসমত কাম কৰিবলৈ আমি যাবলৈ দিয়া নহ'ব। ভাৰতবৰ্ষৰ ভিতৰত বিভিন্ন ৰাজ্য আছে, যি ৰাজ্যত আত্মসন্মান আছে তেওঁলোকে কাম কৰিবলৈ উপযুক্ত মূল্য পাব আৰু আত্মসন্মানো পাব। গতিকে আমাৰ কথা হৈছে আমি বিৰোধিতা আমি কেতিয়াও কৰা নাই। যেতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে উল্টা খৰ মাৰিছে, তেতিয়ালৈকে আমি আমাৰ এই মানুহখিনিক জীৱন সুৰক্ষা দিয়াৰ ক্ষেত্ৰত আমি সংখ্যালঘু এটা সংগঠনৰ কৰ্মী হিচাপে আমাৰো এটা দায়বদ্ধতা আছে। সেইকাৰণে আজি আমি ইয়াত ৰখাইছোঁ। আত্মসন্মান সহকাৰে তেওঁলোকক সন্মান সহকাৰে আমি সোধ কৰিছোঁ আৰু আমি ইয়াত ৰখাইছোঁ। দেখিছে আমি তেওঁলোকক ঘৰত যাবলৈ দিম আৰু তেওঁলোকেও ইচ্ছা প্ৰকাশ কৰিছে যে আমি উজনি অসমত যোৱাৰ আমাৰ ইচ্ছা প্ৰকাশ নাই। কিন্তু এই একাংশ ব্যক্তিসকলে বিভিন্ন ধৰণৰ প্ৰলোভন দি পেলাই আৰু তেওঁলোকৰ বেলেঞ্চ বোলে আগত বাকী আছে, কিবা টকা লেনদেন আছে, সেইকাৰণে তেওঁলোক যাবলৈ বাধ্য হৈছে। গতিকে এই বাধ্য কৰোৱা এই একাংশ শ্ৰেণীৰ দালাল শ্ৰেণীৰ ব্যক্তিসকলক আমি সকীয়াই দিছোঁ। অনাগত দিনত এনেকুৱা বণ্ডামী কাম কৰি এই সংখ্যালঘু মুছলমান বা সংখ্যালঘু শ্ৰমিকসকলৰ ওপৰত এই উজনি অসমত নি পেলাই যদি কিবা নিৰ্যাতন চলে, ইয়াৰ দায়িত্ব এই তৃতীয় বা এই যে দালাল শ্ৰেণীৰ মানুহে ল'ব জানো? আমি দল সংগঠন ওলাব লাগে। 30টা দল সংগঠনৰ এটা যৌথ তেওঁলোকৰ প্ৰতিবাদ আছিলে মিয়া হটাও আছাম বাচাও। আমি বিচাৰিছোঁ শংকৰ ৰাজনৰ মিলন ভূমিত আমি ঐক্যতা, আমি আমাৰ নামনি অসমৰ শ্ৰমজীৱী ব্যক্তিসকলে তেওঁলোকক শ্ৰমদান দিয়াৰ বিনিময়ত তেওঁলোকক টকা দিয়ে। আৰু আমি গম পাওঁ যে যিসকল ব্যক্তিয়ে তাত এই আপোনাৰ এনেধৰণৰ অপকৰ্মৰ লগত জড়িত আছিল, আজি মিয়া মানুহখিনিক তেওঁলোকে খেদি পঠিয়াইছিল। তেওঁলোকে কৈছিল, আমি চাইছোঁ যে এজন আপোনাৰ বিধানসভাৰ এজন সন্মানীয় বিধায়কক তেওঁলোকে চেণ্ডেলৰ মালা দি আদৰণি জনাইছে। ইয়াতকৈ লজ্জাজনক কথা আৰু কি হ'ব পাৰে? গতিকে আমি কৈছোঁ যে নগাঁও মৰিগাঁও জিলাৰ পৰা চোৰাংচোৱা হিচাপে কিছুমান আপোনাৰ তৃতীয় পক্ষৰ দালাল শ্ৰেণীৰ লোক আপোনাৰ মোটা অংকৰ ধনৰ বিনিময়ত তেওঁলোকক উজনি অসমলৈ সৰবৰাহ কৰি আছে। আমি ইয়াত চাইছোঁ, আপোনালোকে নিজেও চাগে প্ৰত্যক্ষ কৰিছে যে আপোনাৰ অধিকাংশই আপোনাৰ বয়সস্থ মহিলা মানুহ আৰু
খুব সৰু সৰু কণ কণ ছাত্ৰ ছাত্ৰী আছে। আমি প্ৰশ্ন কৰিছোঁ এওঁলোকক, এই ছাত্ৰ ছাত্ৰীসকলক নি তাত তেওঁলোকক শিক্ষাৰ পৰা কিয় বঞ্চিত কৰা হ'ল? তেওঁলোকে আমাৰ লগত কোনো ধৰণৰ উত্তৰ দিব পৰা নাই। সন্দেহযুক্ত বাংলাদেশী অপমানসূচক শব্দবোৰ তেওঁলোকে উঠাই লওক আৰু তেওঁলোকে আমাক লিখিত তেওঁলোকে প্ৰমাণ পত্ৰ দিয়ক। তেওঁলোকক শিক্ষাৰ ব্যৱস্থা কৰিব, শিশু কণ কণ ল'ৰা ছোৱালীক শিক্ষাৰ ব্যৱস্থা কৰিব আৰু যিসকলক লৈ যোৱা হৈ আছে তেওঁলোকক যাতে কোনো ধৰণৰ আপোনাৰ অপ্ৰীতিকৰ কাৰ্য সৃষ্টি নকৰে আৰু তেওঁলোকৰ পৰা যাতে কোনো ধৰণৰ চান্দা আৰু টেক্স কালেক্ট নকৰে, এইখিনি লিখিত তেওঁলোকে প্ৰমাণ দিব লাগে। আৰু এটা কথা আপোনালোকে জানে যে আমি আজি ইয়াত প্ৰত্যক্ষ কৰিছোঁ, যিহেতু আমাক তেওঁলোকে মিয়া শব্দৰে কথা কয়। আজি যিজন ব্যক্তি ইয়াত নিজে আহিছে, প্ৰথমে মই তেখেতক সুধিছিলোঁ, তেখেত খিলঞ্জীয়া মানুহ, গতিকে তেখেতেও এজন মুছলমান ব্যক্তি, এজন খিলঞ্জীয়া মানুহ। মই সুধোতে তেখেতে কৈছে যে তেখেত কিবা আপোনাৰ তাত মেনেজাৰ হয়। তাৰপিছত সোধ-পোছ কৰোঁতে গম পালোঁ তেখেত নিজে ভাটাৰ আপোনাৰ মালিক হয়। গতিকে এনেধৰণে মিছা কথা কৈ আমাৰ মানুহখিনিক প্ৰবঞ্চনা কৰি প্ৰতাৰণা কৰি তাত নি পেলাই শাস্তি দিব। আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ আমি নগাঁৱত বহি থাকিম, এইটো কেতিয়াও হ'ব নোৱাৰে। সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু এয়া আছিল মন্তব্যত স্পষ্টকৈ উল্লেখ কৰিছে এই সংখ্যালঘু সংগঠনৰ নেতাকেইজনে যে আচলতে প্ৰলোভন দি মিছা কথা কৈ এনেধৰণে মিয়া শ্ৰমিকক লৈ যোৱা হৈছিল উজনিলৈ বুলি, যি উজনিৰ পৰা মিয়া শ্ৰমিকক আত্মসন্মান লাঘৱ কৰি বা অত্যন্ত হাৰাশাস্তি কৰি মিয়াক উজনিৰ পৰা খেদি পঠিওৱা হৈছিল। সেই উজনিত লৈ কিয় মিয়াসকলক কিয় কাম কৰিবলৈ বুলি আকৌ লৈ যোৱা হৈছে? কিয়নো খুদ মুখ্যমন্ত্ৰীগৰাকীয়ে গৃহ বিভাগৰ দায়িত্বত আছে, কিন্তু তেওঁ মিয়াৰ নিৰাপত্তা নলওঁ বা মিয়াৰ সুৰক্ষা নিদিওঁ বুলি কৈছে উজনিত। তাৰপিছতো মিয়াই কি সুৰক্ষাত কি নিৰাপত্তাৰ কথা ভাবি পেলাই কাম কৰিবলৈ যাব উজনিলৈ, তাক লৈ এনেধৰণে ক্ষোভিত হৈছে সংখ্যালঘু সংগ্ৰাম পৰিষদ। আমি এই মুহূৰ্তত পুনৰ ফুল ভিজুৱেল দেখুৱাম, বাছখনৰ দৃশ্য দেখুৱাম, যি বাছত প্ৰায় 30 জনৰো অধিক মিয়া শ্ৰমিকৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গও আছিল, কেইবাগৰাকীও মহিলা, কেইবাটিও শিশু আছিল বাছখনত। আৰু তাৰপিছতে ঢিঙত কি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল চাওক। এয়া এখন বিশেষ বাছ, এই বাছখনেৰে লৈ যাবলৈ উদ্যত হৈছিল মিয়া শ্ৰমিকসকলক। আৰু নামনিৰ পৰা উজনিলৈ বুলি লৈ যোৱাৰ সময়ছোৱাতে মধ্য অসমত এয়া এনেধৰণে দেখিবলৈ পোৱা গৈছে, বাধা দিয়া হৈছে। মিয়া শ্ৰমিক কঢ়িয়াই নিয়া বাহনখনক বাধা দিয়াৰ দৃশ্য আমি দেখুৱাই আছোঁ। এয়া নগাঁৱৰ দৃশ্য, নগাঁৱৰ ঢিং গেটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। উজনিলৈ শ্ৰমিক কঢ়িয়াই নিয়া বাহনক বাধা প্ৰদান কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। বাছখনৰ পৰা নমাই ৰাখিছে মিয়া শ্ৰমিকক। ইটা ভাটাৰ মালিকে উজনিলৈ বুলি লৈ গৈ আছিল এই মিয়া শ্ৰমিক কেইজনক। মিয়া শ্ৰমিকক নিৰাপত্তা নিদিলে উজনিলৈ যাবলৈ নিদিয়ে মিয়াক, এনেধৰণে মন্তব্য কৰিছে সংখ্যালঘু সংগঠনটোৱে। আৰু আমি জনাই আছোঁ মিয়া শ্ৰমিক কেইজনক আচলতে মিছা প্ৰলোভনেৰে লৈ যোৱা হৈছিল কামৰ বাবে। অতি কৌশলেৰে মিয়া শ্ৰমিক কঢ়িয়াই নিছিল মধ্যভোগীয়ে এই বাহনখনত। উজনিলৈ শ্ৰমিক নিয়া কাৰ্যত ইতিমধ্যে বাধা আৰোপ কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। এজনকৈ মিয়া শ্ৰমিকক গাড়ীখন বাছখনৰ পৰা নমাই পঠিওৱা হৈছে মিয়া শ্ৰমিক কেইজনক। মিয়া শ্ৰমিক কঢ়িওৱা বাহনখনত আছিল মহিলাৰ লগতে কেইবাটিও শিশু। ইটা ভাটাৰ মালিকে লৈ গৈ আছিল উজনিলৈ কাম কৰিবলৈ বুলি এই আটাইকেইজন শ্ৰমিকক। প্ৰায় 30 জনৰো অধিক শ্ৰমিক আছিল এই বাছখনত। চাওক, মহিলা কেইবাগৰাকীও আছে, কেইটামান শিশুও আছে। সংখ্যালঘু সংগ্ৰাম পৰিষদে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। মন্তব্য আছে, আমি পুনৰবাৰ আগবঢ়াইছোঁ। এই মানুহখিনি প্ৰলোভনেৰে উজনি অসমত কাম কৰিবলৈ লৈ গৈ আছে। আমি আজি ইয়াত ডিংগেটত ৰখাইছোঁ। আমাৰ উদ্দেশ্য এটাই যে এটা জিলাৰ পৰা আন এটা জিলাত শ্ৰমিকসকলে কাম কৰিবলৈ যাব, ইয়াত আমি কোনো ধৰণৰ অধিকাৰ নাই আমি গাড়ী ৰখাবৰ কাৰণে। কিন্তু যেতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ গৃহ বিভাগৰ দায়িত্ব লৈছে, দায়িত্ব লোৱাৰ পিছত যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখৰ পৰা আমি শুনা পাইছোঁ যে নামনি অসমৰ শ্ৰমিকসকল উজনি অসমত কাম কৰিবলৈ গ'লে আমি নিৰাপত্তা নিদিব। আৰু 30টা দল সংগঠনে যেতিয়া এই বিশেষকৈ সংখ্যালঘু শ্ৰমিকসকলক বিভিন্ন সময়ত শাৰীৰিকভাৱে অত্যাচাৰ চলাই আহিছিল আৰু বিভিন্ন ধৰণৰ তাচ্ছিল্য ব্যৱহাৰ কৰি সেই উজনি অসমৰ কৰ্মৰত শ্ৰমিকসকল আজি নামনি অসমত পঠাই দিয়া হৈছিল আৰু বিভিন্ন ধৰণৰ আত্মসন্মান হানি কৰিছিল, তেতিয়া আমি দুখ প্ৰকাশ কৰিছোঁ। আমি অতিকৈ কষ্ট পাইছোঁ, কাৰণ তেওঁলোকে শ্ৰমদান কৰা পইচাখিনি উজনি অসমৰ মানুহখিনি দিছে, তেতিয়া তেওঁলোকে শ্ৰমদান কৰিছে। কিন্তু দেখা গৈছে তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে ল'ব পৰা নাই, অসম আৰক্ষীয়ে ল'ব পৰা নাই, বা আপোনাৰ 30টা দল সংগঠনে ল'ব পৰা নাই। তেনে মুহূৰ্তত এই উজনি অসমৰ শ্ৰমিকসকল যেতিয়া উজনি
অসমত যাব নামনি অসমৰ শ্ৰমিকসকল আৰু তাত যদি কিবা অপ্ৰীতি পৰিস্থিতি সৃষ্টি হয় কিবা অঘটন ঘটে বা কোনো ধৰণৰ শাৰীৰিক অত্যাচাৰ তেওঁলোকৰ ওপৰত চলায় তেতিয়া ইয়াৰ দায়িত্ব কোনে ল'ব আৰু আমি কথা হৈছে এতিয়া ইঠাপাটা উজনি অসমত বন্ধ হৈছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ হৈছে এই ক্ষেত্ৰত আমিও দুখ প্ৰকাশ কৰিছোঁ তেওঁলোকৰ লগত আমি অৰ্থনৈতিক অৱৰোধটো আমি কেতিয়াও নিবিচাৰোঁ কাৰণ অসমখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সকলোৰে অৰিহণা আছে কিন্তু আমাৰ দাবীটো হৈছে এটাই যে যেতিয়া 30টা দল সংগঠনে এই সংখ্যালঘু শ্ৰমিকসকলৰ ওপৰত অত্যাচাৰ চলাইছিল তেতিয়া কিন্তু সেই উজনি অসমৰ এই ইটাভাটাৰ মালিকসকল ওলাই নাহিছিল যে এই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ইটাভাটাসকল বন্ধ হৈ গৈছে এতিয়া বিভিন্ন ধৰণৰ কৌশলেৰে এই শ্ৰমিকসকল উজনি অসমত আমাৰ পলাই লৈ যোৱাৰ এটা চেষ্টা অব্যাহত ৰাখিছে গতিকে কি কৰিব আপোনালোকে মানুহখিনি ইয়াত বাধা প্ৰদান কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়ালৈকে নিৰাপত্তা দিয়াৰ কথা স্পষ্টভাৱে প্ৰকাশ নকৰিব অসম আৰক্ষীয়ে যেতিয়া দায়িত্ব নল'ব আৰু সেই উজনি অসমৰ 30টা দল সংগঠনে যেতিয়া দায়িত্ব নল'ব তেতিয়ালৈকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি নামনি অসমৰ এই শ্ৰমিকসকলক আমি পূৰ্বৰ পৰাই আহ্বান জনাইছোঁ যাতে তেওঁলোকৰ আত্মসন্মান বাচি থাকে আত্মসন্মান সেয়াও প্ৰতিপন্ন কৰাৰ কাৰণে উজনি অসমত কাম কৰিবলৈ আমি যাবলৈ দিয়া নহ'ব ভাৰতবৰ্ষৰ ভিতৰত বিভিন্ন ৰাজ্য আছে যি ৰাজ্যত আত্মসন্মান আছে তেওঁলোকে কাম কৰিবলৈ উপযুক্ত মূল্য পাব আৰু আত্মসন্মানো পাব গতিকে আমাৰ কথা হৈছে আমি বিৰোধিতা আমি কেতিয়াও কৰা নাই যেতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে উল্টা খৰ মাৰিছে তেতিয়ালৈকে আমি আমাৰ এই মানুহখিনিক জীৱন সুৰক্ষা দিয়াৰ ক্ষেত্ৰত আমি সংখ্যালঘু এটা সংগঠনৰ কৰ্মী হিচাপে আমাৰো এটা দায়বদ্ধতা আছে সেইকাৰণে আজি আমি ইয়াত ৰখাইছোঁ আত্মসন্মান সহকাৰে তেওঁলোকক সন্মান সহকাৰে আমি সোধ কৰিছোঁ আৰু আমি ইয়াত ৰখাইছোঁ দেখিছে আমি তেওঁলোকক ঘৰত যাবলৈ দিম আৰু তেওঁলোকেও ইচ্ছা প্ৰকাশ কৰিছে যে আমি উজনি অসমত যোৱাৰ আমাৰ ইচ্ছা প্ৰকাশ নাই কিন্তু এই একাংশ ব্যক্তিসকলে বিভিন্ন ধৰণৰ প্ৰলোভন দি পেলাই আৰু তেওঁলোকৰ বেলেঞ্চ বোলে আগত বাকী আছে কিবা টকা লেনদেন আছে সেইকাৰণে তেওঁলোক যাবলৈ বাধ্য হৈছে গতিকে এই বাধ্য কৰোৱা এই একাংশ শ্ৰেণীৰ দালাল শ্ৰেণীৰ ব্যক্তিসকলক আমি সকীয়াই দিছোঁ অনাগত দিনত এনেকুৱা বণ্ডামী কাম কৰি এই সংখ্যালঘু মুছলমান বা সংখ্যালঘু শ্ৰমিকসকলৰ ওপৰত এই উজনি অসমত নি পেলাই যদি কিবা নিৰ্যাতন চলে ইয়াৰ দায়িত্ব এই তৃতীয় বা এই যে দালাল শ্ৰেণীৰ মানুহে ল'ব জানো এই আমি দল সংগঠন ওলাব লাগে 30টা দল সংগঠনৰ এটা যৌথ তেওঁলোকৰ প্ৰতিবাদ আছিলে মিয়া হটাও আছাম বাচাও আমি বিচাৰিছোঁ শংকৰ ৰাজনৰ মিলন ভূমিত আমি ঐক্যত আমি আমাৰ নামনি অসমৰ শ্ৰমজীৱী ব্যক্তিসকলে তেওঁলোকক শ্ৰমদান দিয়াৰ বিনিময়ত তেওঁলোকক টকা দিয়ে আৰু আমি গম পাওঁ যে যিসকল ব্যক্তিয়ে তাত এই আপোনাৰ এনেধৰণৰ অপকৰ্মৰ লগত জড়িত আছিল আজি মিয়া মানুহখিনিক তেওঁলোকে খেদি পঠিয়াইছিল তেওঁলোকে কৈছিল আমি চাইছোঁ যে এজন আপোনাৰ বিধানসভাৰ এজন সন্মানীয় বিধায়কক তেওঁলোকে চেণ্ডেলৰ মালা দি আদৰণি জনাইছে ইয়াতকৈ লজ্জাজনক কথা আৰু কি হ'ব পাৰে গতিকে আমি কৈছোঁ যে নগাঁও মৰিগাঁও জিলাৰ পৰা চোৰাংচোৱা হিচাপে কিছুমান আপোনাৰ তৃতীয় পক্ষৰ দালাল শ্ৰেণীৰ লোক তাৰমানে আপোনাৰ মোটা অংকৰ ধনৰ বিনিময়ত তেওঁলোকক উজনি অসমলৈ সৰবৰাহ কৰি আছে আমি ইয়াত চাইছোঁ আপোনালোকে নিজেও চাগে প্ৰত্যক্ষ কৰিছে যে ইয়াত আপোনাৰ অধিকাংশই আপোনাৰ বয়সস্থ মহিলা মানুহ আৰু খুব সৰু সৰু কণ কণ ছাত্ৰ ছাত্ৰী আছে আমি প্ৰশ্ন কৰিছোঁ এওঁলোকক এই ছাত্ৰ ছাত্ৰীসকলক নি তাত তেওঁলোকক শিক্ষাৰ পৰা কিয় বঞ্চিত কৰা হ'ল তেওঁলোকে আমাৰ লগত কোনো ধৰণৰ উত্তৰ দিব পৰা নাই যে সন্দেহযুক্ত বাংলাদেশী অপমানসূচক শব্দবোৰ তেওঁলোকে উঠাই লওক আৰু তেওঁলোকে আমাক লিখিত তেওঁলোকে প্ৰমাণ পত্ৰ দিয়ক তেওঁলোকক শিক্ষাৰ ব্যৱস্থা কৰিব শিশু কণ কণ ল'ৰা ছোৱালীক শিক্ষাৰ ব্যৱস্থা কৰিব আৰু যিসকলক লৈ যোৱা হৈ আছে তেওঁলোকক যাতে কোনো ধৰণৰ আপোনাৰ অপ্ৰীতিকৰ কাৰ্য সৃষ্টি নকৰে আৰু তেওঁলোকৰ পৰা যাতে কোনো ধৰণৰ চান্দা আৰু টেক্স কালেক্ট নকৰে এইখিনি লিখিত তেওঁলোকে প্ৰমাণ দিব লাগে আৰু এটা কথা আপোনালোকে জানে যে আমি আজি ইয়াত প্ৰত্যক্ষ কৰিছোঁ যিহেতু আমাক তেওঁলোকে মিয়া মিয়া শব্দৰ কথা কয় আজি যিজন ব্যক্তি ইয়াত নিজে আহিছে প্ৰথমে মই তেখেতক সুধিছিলোঁ তেখেত খিলঞ্জীয়া মানুহ গতিকে তেখেতৰ এজন মুছলমান ব্যক্তি এজন খিলঞ্জীয়া মানুহ মই সোধোতে তেখেতে কৈছে যে তেখেত কিবা আপোনাৰ তাত মেনেজাৰ হয় তাৰপিছত সোধ পোছ কৰোঁতে গম পালোঁ তেখেত নিজে ভাটাৰ